আছে ভালে আছে সকলোকে কওঁ যে ভালে থাকক আৰু নতুন বছৰ মাঘ বিহু সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মই আপোনাক দেখাব বিচাৰিছোঁ যে মই হাতীলং বন্ধন বেংকত কাম কৰি আছোঁ বৰ্তমান বাহিৰত কাম কৰি আছিলোঁ বাহিৰৰ কামটো শেষ হ'ল আৰু সেই বাহিৰৰ অকণমান বাকী আছে কমপ্লিট হোৱা নাই আৰু হোৱাৰ পিছত আপোনালোকক সম্পূৰ্ণ দেখাম ধুনীয়াকৈ ভিডিঅ'টো কমপ্লিটলি ঘৰ দেখাম আৰু বৰ্তমান এতিয়া আমি কাম ক'ত কৰি আছোঁ আপোনালোকে চাই থাকক মোৰ ভাই সাজিতে দেখাব আপোনালোকক এতিয়া মোৰ পিছফালে দেখিছে এইটো বাৰিণ্ডাটো সম্পূৰ্ণ হ'ল বাৰিণ্ডাটো সম্পূৰ্ণ হ'ল আৰু লগতে মোৰ ভাইটি এইফালে যাব এইফালে কমপ্লিট হৈ আছে এইফালেও কমপ্লিট হ'ল বৰ্তমান আপোনাৰ চাই আছে এইখিনিও কমপ্লিট হ'ল বৰ্তমান এইখিনি আৰু ওপৰত আছে সেইখিনি নেদেখাওঁ বৰ্তমান এতিয়া বাকী আছে কি আৰু আমি কৰি আছোঁ কি আপোনালোকে সেইখিনি দেখাম সেইখিনি কৰোৱাটো দেখাৰ পিছত যেতিয়া সম্পূৰ্ণকৈ ঘৰটো ক্লিয়াৰ হ'ব তেতিয়া বাকীখিনি আপোনালোকক দেখাম এতিয়া মোৰ লগত আহক আমাৰ ভাই দেখাব এতিয়া বৰ্তমান কাম কোনটো জেগাত বাকী আছে চাই থাকক এয়া এইটো বৰ্তমান বাকী আছে আমাৰ এই চাই আছে এতিয়া ঘোঁৰা লাগি আছে এয়া আৰম্ভ কৰিম আৰু এতিয়া চকাৰ পাল্লা গ্ৰীণখিনি বাকী আছে কৰিবলৈ এইটো ৰুম কমপ্লিট হোৱাৰ পিছত আৰু নেক্সট এইফালে এটা সৰু ৰুম আছে সেইটো কৰিম তাৰ লগৰ ৰুম আছে সেইটো কৰি আৰু আপোনালোক আমাৰ যিটো আমাৰ মালিকৰ ছেকেণ্ড মালিকৰ ৰুম এইটো অলপ ডিজাইন কৰিব লাগে ধুনীয়াকৈ সজাই দিব লাগে ইয়াত আমি টাক্সাৰ ডিজাইন কৰিম আৰু টাক্সাৰ ডিজাইনটো কেনেকৈ কৰে আপোনালোকে মোৰ চেনেলত আছে আপোনালোকে চালেই বৰ্তমান আৰু ইয়াত কি টাক্সাৰ বনাম আপোনালোকক দেখাম আৰু আপোনালোকে কমপ্লিটলি ভিডিঅ'টো চাব আৰু স্কিপ নকৰিব আৰু ভুলতো লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব কমেণ্টটো কৰিব কাৰণ কমেণ্ট কৰিলে মই ভিডিঅ' বনাব অলপ সুবিধা পাম আৰু ক'ৰবাত যদি ভুল হৈ থাকে সেইটোও জনাই দিব কাৰণ মোৰ ভুলটো মই শুধৰাই ল'ব পাৰিম আৰু ছেকেণ্ড পইণ্টত এইটো আহি গ'ল আমাৰ আৰু যিমান পাৰে অকণমান শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ সকলোকে মোৰ এইটোৱে আশা আৰু এই আমাৰ ভাইয়ে দেখাব প্ৰতিটো ৰুমত কি কাম বাকী আছে লেং মাৰি বগোৱা নাই জখলা মই নেমেলোগে হাত নিজে যি পাৰো কৰি যাম নৰ হলে চিষ্টেমক কোনে দিব তেলটো ফুৰি থকা অসমীয়াৰ আধা মৰা ভেলটো দি আছে সাৰ পানী গাঁওখনৰ নামঘৰে নাওখনে গুৱাহাটীত ডুবি কৰে কেলটো কলে অসমীয়া ক'ব গাঁৱৰ বেলমুখ এইখিনিতে বাকী আছে এইখিনি কমপ্লিট কৰিম আৰু কমপ্লিট কৰাৰ পিছত আৰু এবাৰ ভিডিঅ' আপলোড দিম আৰু আপোনালোকে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব লগতে যদি মোৰ চেনেলত কোনোবাই ভাই নতুন আছে তেতিয়াহ'লে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব যদি গাত লাগে চৰি য'তে ত'তে যেতি কথা